হাই হেল্ল' কি খবৰ সকলো ভালে আছেনে? আজি আমাৰ ৰাতি সাঁজ যোগাৰ কৰিছোঁ দেই, ছাগলী মাংস আৰু ৰুটি। আপোনালোকে খাই ভাল পায়নে জনাবচোন। মই বৰ বিশেষ ভাল নাপাওঁ, কিন্তু মা আৰু তেওঁ খাই ভাল পায়। তো বনাবলৈ ৰেডি কৰিছোঁ আৰু গোটেইখিনি। কেনেকুৱা হৈছে জনাবচোন। আৰু আমাৰ এইফালে পূৰা বৰষুণ দিছে, সেইকাৰণে ক'লে আজি ৰুটি আৰু ছাগলী মাংস খাওঁ বোলে। মই বোলো ঠিক আছে, তেনেহ'লে যোগাৰত লাগি গ'লোঁ আৰু। এয়া এনেকৈয়ে বনাইছোঁ আজি। আপোনালোকে কেনেকৈ বনায় কেতিয়াবা ভিডিঅ' এটা দিব, ময়ো তেনেকৈ বনাবলৈ ভাল লাগিব আৰু তেনেকৈ আপোনালোকে বনোৱা নিচিনাকৈ বনাই খাই। সদায় নিজে বনোৱাটো ভাল নালাগে, যিহেতু বেলেগে বনোৱা ষ্টাইলত বনাই খালে ভাল লাগে। সেয়া এইখিনি গোটেইখিনি দি মেলি ভাজি মেলি লৈছোঁ। গোটেই বিলাহী, তাৰপিছতে পিঁয়াজ মছলা চব মিক্সিত মাৰি ল'লোঁ। মাৰি পিনে এয়া হৈ গৈছে আৰু অলমষ্ট। মই ভিডিঅ'বোৰ অলপকৈ কৰিলোঁ, গোটেইখিনি সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ। এয়া আমাৰ প্লেটো ৰেডি হৈয়ে গৈছে অলমষ্ট। ৰুটি, ছাগলী মাংস, পিঁয়াজ, জলকীয়া, আচাৰ, এই তিনিটা হ'লে মজা লাগে ন। ভাল লাগিলে লাইক এটা আৰু কমেণ্ট এটা কৰি দিব ৰাইজ।